মৰমৰ ছাত্ৰ ছাত্ৰী আজি আমি পঢ়িম ক্লাছ 9 ম্যাথ চেপ্টাৰ নম্বৰ 1 সংখ্যা প্ৰণালী তো ষ্টুডেন্টস এই ভিডিঅ'ৰ আগৰ ভিডিঅ'বিলাকত অনুশীলনী 1.1 ৰ 1.2 সকলোবোৰ অংক কৰিছো আৰু অনুশীলনী 1.3 ৰ 1 নম্বৰ 2 নম্বৰ তোমালোকক কৰি দিছো এই ভিডিঅ'ত আমি অনুশীলনী 1.3 ৰ কোৱেশ্চন নম্বৰ 3 টো সমাধান কৰিম কোৱেশ্চন নম্বৰ 3 ত কি কৈছো তলৰ দিয়াবিলাক p/q আৰু হিত প্ৰকাশ কৰা যত p আৰু q অখণ্ড সংখ্যা আৰু q not equal to 0 এই সংখ্যাবোৰ আমাক কি দশমিকত দিয়া আছে এই সংখ্যাবোৰ আমাক কি ভগ্নাংশত উলিয়াব লাগে মানে p/q ত ওলাব লাগে মানে লব বাই হৰত ওলাব লাগে আৰু p আৰু q এই সংখ্যা দুটা কি অখণ্ড সংখ্যা যেটো ভগ্নাংশ ওলাবা এই সংখ্যা দুটা কি হ'ব অখণ্ড সংখ্যা আৰু q not equal to 0 মানে হৰটো q টো কেতিয়াও 0 হ'ব নোৱাৰে নিশ্চয় তোমালোকে বুজি পাইছা কি কৰিব কৈছে এতিয়া আমি তোমালোকক কোৱেশ্চন বিলাক সমাধান কৰি দিম চোৱা তো আমি লিখি লৈছো যে দিয়া আছে 0.6 বার এক নম্বৰ দিয়া আছে 0.6 বার মানে কি আমি জানো এই সংখ্যাটো ৰিপিট হৈ আছে 6 এর ওপৰত বার আছে মানে কি 6 সংখ্যাটো ৰিপিট হৈ আছে এটা আমি এনেকৈ লিখি পাৰো 0.66 আৰু লিখি পাৰো এটো তোমালোকে ডট ডট দিবা এতিয়া আমি কি কৰিম ধৰা হল লিখিম এই সংখ্যাটো আমি x বুলি ধৰিলাম ধৰা হল কি ধৰিম আমি x = 0.666 তোমালোকে কি কৰিবা পয়েন্টৰ পিছত তিনিটা অংক ৰাখি দিবা যেনেকৈ আমি তিনিটা ৰাখি দিছো তোমালোকে সেম এনেকুৱা কৰিবা ইয়াক তোমালোকে 1 নম্বৰ সমীকৰণ দিবা কিমান নম্বৰ দিবা 1 নম্বৰ বুজি পাইছা এতিয়া আমি কি কৰিম চোৱা কিমানটা সংখ্যা ৰিপিট হৈ আছে এটা সংখ্যা ৰিপিট হৈ আছে সেই কাৰণে আমি 1 নম্বৰ সমীকৰণক 10 ৰে পূৰণ দিম যদি দুটা সংখ্যা ৰিপিট হৈ থাকে 100 ৰে পূৰণ দিম যদি তিনিটা থাকে 1000 ৰে দিম বুজি পাইছা তোমালোকে নিশ্চয় এতিয়া আমি কি কৰিম যে অনক 10 ৰে পূরণ করে দিম চোৱা 1 নম্বৰটো কি আছিল x 1 নম্বৰটো কিমান আছিল x ক আমি কি হেৰে পূৰণ কৰি দিম 10 ৰে সেম আমি যদি বা ফালে পূৰণ কৰিছো হ ফালে পূৰণ কৰিব লাগিব মানে 10 * 0.6666 এনেকৈ আহি থাকিব বুজি পাইছা নিশ্চয় এটো পূৰণ কৰিলে কিমান হ'ব চোৱা 10 ৰ লগত x পূৰণ কৰিলে কিমান হ'ব 10x = চোৱা এটো কিমান আছে 0.66 আছে তুমি যদি পূরণ দিয়া পয়েন্টটো কি হফালে যাব আর যদি ডিভাইড কৰি দিয়া বাফালে যাব কিমান গড় যাব ইয়াত কিমানটা জিরো আছে এটা তেনহলে 1 গড় যাব দুটা জিরো থাকিলে দুটা যাব বুজি পাইছা জিরো এটা আছে তেনহলে 1 গড় যাব দুটা থাকিলে 2 গড় যাব মানে এনেকৈ হ'ব 6.666 ডট ডট লিখি দিবা আৰু আছে ইয়াক তোমালোকে সমীকৰণ নম্বৰ 2 নম্বৰ দি দিবা কিমান নম্বৰ দিছা 2 নম্বৰ এতিয়া আমি কি কৰিম 2 নম্বৰ সমীকৰণৰ পৰা 1 নম্বৰ সমীকৰণটো মাইনাস কৰি দিম 2 নং সমীকৰণ মাইনাস 1 নং সমীকরণ 2 নং সমীকরণটা কি আছিল 10x = 6.666 ডট ডট আর 1 নম্বরটা কি আছিল x = 0.666 ডট ডট লিখি দিবা এতিয়া মাইনাস কৰি দিয়া আমি এটো কি 6x আছে 666 এর পৰা 6 মাইনাস কৰিলে 0 হ'ব এটো 0 হ'ব 0 6 এর পৰা 6 মাইনাস কৰিলে 0 এটো 0 এটো 0 0 না লাগে আমাক 0 পয়েন্টের পিছত 0 আমাক না লাগে 6 এর পৰা 0 মাইনাস কৰিলে কিমান হ'ব 6 = ইয়াত কিমান আছে 10x এর পৰা এটা x মাইনাস কৰিলে কিমান হ'ব 9x আমি কিমান পাইছো 9x = 6 পাইছো আমাক কি লাগে ভগ্নাংশ লাগে মানে p/q আকৃতিত লাগে মানে কি লাগে p/q আকৃতিত লাগে আমি কি কৰিম x = 6 / 9 লিখিম এটা কি পূরণ হিসাবত আছে হফালে গলে কি হ'ব ডিভাইড ইয়াক আমি 3 ৰে ডিভাইড কৰিব পাৰো 3 * 2 = 6 3 * 3 = 9 তেনহলে ভগ্নাংশটো কিমান পাম আমি 2 / 3 বুজি পাইছা লিখি দিবা যে এতে এটা কিমান হ'ব 1 নম্বৰৰ आंसर এতিয়া আমি তোমালোকক 2 নম্বৰটো কৰি দিম চোৱা তো স্টান 2 নম্বৰটো আমাক কিমান দি আছে 0.47 বার মানে 7 সংখ্যাটো ৰিপিট হৈ আছে কি ৰিপিট হৈ আছে যেহেতু 7 এর ওপৰত কি আছে বার দি আছে 0.4777 এটো আমাক দি আছে ডট ডট আৰু আছে তোমালোকে কি কৰিবা ডাইৰেক্ট ধৰি লবা কিমান ধৰা হল x = কিমান ধৰিবা 0.4777 ধৰি লবা কিমানটা চাইটা আৰু তোমালোকে লিখি পাৰা এক তোমালোকে কি কৰিবা 1 নম্বৰ সমীকৰণ দিবা এতিয়া আমি 1 নম্বৰ সমীকৰণ কি হেৰে পূৰণ দিম 10 ৰে পূৰণ দিম কিয় কাৰণ এটা সংখ্যা ৰিপিট হৈ আছে অনক 10 পূৰণ কৰি দিম কিমান হ'ব চোৱা 10 * x = 10 * 0.4777 বুজি পাইছা আৰু আছে এটা পূৰণ কৰি দিয়া কিমান হ'ব 10x = যেহেতু এটা শূন্য আছে তেনহলে পয়েন্টটো কি হ'ব এটা গড় হফালে যাব মানে 4.7 কিমানটা ইয়াত অংক আছে চোৱা 1 2 3
1 2 3 4 আছে 4টা লিখি দিয়া 1 2 3 4 ডট ডট বুঝি পাইছা ইয়াক তোমালোকে কি কৰিবা 2 নম্বৰ সমীকৰণ দিবা এতিয়া আমি কি কৰিম 2 এর পৰা একটু মাইনাস কৰি দিম 2 - 1 2 নম্বৰ সমীকৰণটো কি আছে 10x = 4.777 ডট ডট লিখি দিবা এক নম্বৰটো কি আছে x = 0.4777 ডট ডট লিখি দিবা মাইনাস কৰি দিয়া এতিয়া মাইনাস 10x এর পৰা 1x মাইনাস কৰিলে কি হ'ব 9x = 777 গোটেই বিলাক কি হ'ব এই তিনিটা কি হ'ব শূন্য শূন্য মোক নালাগে 7 এর পৰা 4 মাইনাস কৰিলে কি হ'ব 3 তারপর কি আছে দশমিকটো আছে দশমিকটো লিখি দিয়া 4 এর পৰা 0 মাইনাস কৰিলে কি হ'ব 4 হ'ব বুঝি পাইছা এতিয়া আমি কি কৰিম চোৱা x লাগে আমাক 9 টো নালাগে 9 টো ইয়াৰ লগত পূৰ্ণ হিচাপ আছে হফালে গলে কি হ'ব ডিভাইড হ'ব মানে এনেকুৱা হ'ব তো চোৱা ষ্টুডেণ্ট এটা আমি কিমান পাইছো 4.3 ডিভাইড বাই 9 পাইছো এই দশমিকটো আমাক কি ক্যান্সেল কৰিব লাগে তাৰ কাৰণে আমি কি কৰিম চোৱা হফালৰ পৰা চাবা হফালৰ পৰা বাও ফালে গলে কিমান হ'ব চোৱা হফালৰ পৰা বাও ফালে যাবা মানে কিমান গড় আগত পয়েন্ট আছে এক গড় আগত আছে তেনেহলে আমি 10 এর পূরণ কৰি দিম দুই গড় থাকিলে আমি 100 এর পূরণ কৰি দিম বুজি পাইছা নিশ্চয় তোমালোকে 4.3 * 10 ডিভাইড বাই আমি যদি লবক পূরণ কৰিছো এতিয়া হৰক পূরণ কৰিব লাগিব এটি পূরণ কৰিলে কিমান হ'ব চোৱা এই পয়েন্টটো কি হফালে যাব কিমান গড় যাব এক গড় কিয় এটা 0 আছে তেনেহলে কিমান হ'ব 4.3 পয়েন্ট আমাক নালাগে ডিভাইড বাই 90 এটি হ'ব কি p ডিভাইড বাই কিউ আকৃতিৰ বুজি পাইছা এটি হ'ব কি আমাৰ উত্তৰ এতিয়া আমি তোমালোকক 3 নম্বৰটো কৰি দিম চোৱা তো আছে 3 নম্বৰ আমাক এটো দি আছে তোমালোকে কি কৰিবা যে 0.001 নেকৈ ডট ডট আছে এটা আমি ডাইরেক্ট লিখিলাম যে লেট ধরা হল x = কিমান লিখিম আমি 0 পয়েন্ট কি লিখিবা 001 1001 লিখিবা এটা আমাক দি আছে এক তোমালোকে 1 নম্বৰ সমীকৰণ দিবা এতিয়া আমি কি কৰিম চোৱা 1 নম্বৰ সমীকৰণ কি হিৰে পূৰণ দিম তোমালোকে নিশ্চয় বুজি পাই আছা আমি 1000 এর পূরণ দিম কি পূরণ দিম কারণ তিনটা সংখ্যা রিপিট হয়ে আছে সেই কারণে 1000 এর কি পূরণ দিম চোৱা 1 নম্বরক 1000 এর পূরণ দিম x = 1000 * 0.001 এটা ডট ডট থাকিব তো এটা পূরণ করলে কি হবে 1000 x = অন্য আছে চোৱা 1 2 3 তেনেহলে ইয়াৰ পৰা তিনিটা গড় পিছত পয়েন্ট যাব মানে ইয়াত আহিব 1 2 3 ইয়াত আহিব মানে এনেকুৱা হ'ব 1.001 এনেকুৱা আহিব বুজি পাইছা তোমালোকে নিশ্চয় এটা তোমালোকে 2 নম্বৰ সমীকৰণ দিবা এতিয়া আমি কি কৰিম 2 নম্বৰ সমীকৰণৰ পৰা 1 নম্বৰ সমীকৰণটো মাইনাস কৰি দিম চোৱা তো স্টুডেন্ট আমি এটা কি লিখিম 2 এর পৰা 1 টো মাইনাস কৰি দিম 2 টো আগত লিখিম 2 টো এটা আমি লিখি লৈছো এতিয়া আমি 1 নম্বৰটো লিখিম 1 নম্বৰটো কি আছিল x = 0.001 আকৌ 001 আহিব এটা ডট ডট লিখি দিবা চোৱা 1 এর পৰা 1 মাইনাস কৰিলে 0 এটো 0 এটো 0 এটো 0 এটো 0 এটো 0 পয়েন্ট নালাগে 1 এর পৰা 0 মাইনাস কৰিলে কি হ'ব 1 ইয়া চোৱা 1000 আছে 1000 এর পৰা 1 মাইনাস কৰিলে কি হ'ব 999x তেনেহলে 999x = আমি কিমান পাইছো 1 তো আমাক লাগে x ভগ্নাংশটো লাগে এই গোটেইখিনি আমি হফালে লৈ যাম হফালে গলে কিমান হ'ব ভাগ হ'ব কিয় যেহেতু আমাক পূৰ্ণ আছে তেনেহলে ভগ্নাংশটো p বাই q আকৃতিটো কিমান হ'ব 1 / 999 এটি হ'ব উত্তৰ 3 নম্বৰ এটো হ'ব উত্তৰ এতিয়া আমি 4 নম্বৰটো কৰি দিম চোৱা তো চোৱা ষ্টুডেন্ট 4 নম্বৰটো আমাক কিমান দি আছে এটো আমাক দি আছে এটা আমি কেনেকৈ লিখিব পাৰো এনেকৈ লিখিব পাৰো যে 0.5454 ডট ডট এনেকৈ আহি থাকিব কাৰণ এই 54 টো কি আছে ৰিপিট হৈ আছে বাৰ বাৰ আহি আছে ইয়াক তোমালোকে কি কৰিবা ডাইৰেক্ট ধৰি লবা x = 0.5454 এনেকৈ লিখি লবা এটো তোমালোকে 1 নম্বৰ সমীকৰণ দিবা কিমান নম্বৰ দিবা 1 নম্বৰ এতিয়া আমি কি কৰিম 1 নম্বৰ সমীকৰণক আমি কি হিৰে পূৰণ দিম তোমালোকে নিশ্চয় বুজি পাই আছা 1 নম্বৰ সমীকৰণক আমি 100 এৰ পূৰণ দিম কিয় 100 এৰ পূৰণ দিম কাৰণ দুটা সংখ্যা ৰিপিট হৈ আছে চোৱা 100 * x = 100 * 0.5454 এটা আহি থাকিব পূৰণ কৰি দিয়া পূৰণ কৰিলে কিমান হ'ব
100 x ইজ ইকুৱেল টু কিমানটা শূন্য আছে দুটা তেনেহ'লে ইয়াৰ পৰা দুটা গড় পিছত পইণ্টটো যাব মানে 54.5454 এনেকৈ আহি থাকিব বুজি পাইছা ইয়াক তোমালোকে সমীকৰণ নম্বৰ 2 নম্বৰ দিবা এতিয়া আমি 2 নম্বৰৰ পৰা 1 নম্বৰটো মাইনাছ কৰি দিম 2 নং সমীকৰণটো কি আছিল 100x ইজ ইকুৱেল টু 54.5454 এনেকৈ আহি থাকিব 1 নম্বৰ সমীকৰণটো কি আছিল 1 নম্বৰ সমীকৰণটো কি আছিল 0 তোমালোকে ইয়াত বহাই দিবা এটা আমাক নালাগে ইয়াত নবহাবা ডাইৰেক্ট 0 টো ইয়াত বহাই দিবা কাৰণ যেতিয়া আমি পয়েন্টৰ সংখ্যাবিলাক যোগ আৰু বিয়োগ কৰিম তেতিয়া পয়েন্টৰ তলত পয়েন্টটো লিখিম তো 0 কিমান আছে 5454 ডট ডট এটা মাইনাস কৰি দিম মাইনাস এটা কিমান হ'ব চোৱা 4 পৰা 4 মাইনাস কৰিলে 0 এটা 0 এটা 0 এটা 0 পয়েন্টটো নালাগে কাৰণ পয়েন্টৰ পিছত 0 বিলাক আমাক নালাগে 4 পৰা 0 মাইনাস কৰিলে কিমান হ'ব 4 5 ৰ পৰা মাইনাস কৰিব লগা নাই ডাইৰেক্ট ইয়াত বহাই দিয়া 100x ৰ পৰা 1x মাইনাস কৰিলে কিমান হ'ব 99x ইজ ইকুৱেল টু 54 তেনে আমাক লাগে কি x ইজ ইকুৱেল টু কিমান হ'ব 54 ডিভাইড বাই 99 কিমান হ'ব 6 ডিভাইড বাই 11 নিশ্চয় তোমালোকে বুজি পাইছা এটি হ'ব কি 4 নম্বৰৰ উত্তৰ এতিয়া আমি তোমালোকক 5 নম্বৰটো কৰি দিম চোৱা তো চয়েসটা যদি আমি 5 নম্বৰটো কৰি দিম 5 নম্বৰটো আমি এনেকৈ লিখিব পাৰোঁ যে 0.5999 ডট ডট কাৰণ এই 9 এর ওপৰত কি আছে বাৰ আছে 9 সংখ্যাটো কি ৰিপিট হৈ আছে তো এটা আমি ধৰি লম যে ধৰা হল x ইজ ইকুৱেল কিমান ধৰি লম 0.5999 ডট ডট লিখি দিবা ইয়াক তোমালোকে 1 নম্বৰ সমীকৰণ দিবা কিমানটা সংখ্যা ৰিপিট হৈ আছে এটা তেনেহ'লে কি 1 নম্বৰ সমীকৰণক 10 এৰে পূৰণ দিম দুটা থাকিলে 100 এৰে পূৰণ দিম 10 into x is equal to 10 into 0.599 dot dot এটা পূরণ করে দিয়া 10x is equal to কিমানটা শূন্য আছে এটা তেনেহলে এক ঘর পিছত কি পয়েন্ট যাব মানে 5.999 এনেকৈ আহি থাকিব এটাকে ডট ডট লিখি দিবা এক তোমালোকে 2 নম্বৰ সমীকৰণ দিবা এতিয়া আমি 2 নম্বৰ সমীকৰণৰ পৰা 1 নম্বৰ সমীকৰণটো কি কৰিম মাইনাস কৰি দিম চোৱা 2 নম্বৰ সমীকৰণটো আছিল কি 10x is equal to 5.999 ডট ডট লিখি দিবা এটা আছিল x 1 নম্বৰটো কি আছিল x minus 0.599 ডট ডট লিখি দিবা এতিয়া মাইনাস কৰি দিয়া মাইনাস 9 এর পৰা 9 মাইনাস কৰিলে কিমান হ'ব 0 0 9 এর পৰা 5 মাইনাস কৰিলে কিমান হ'ব 4.5 এর পৰা 0 মাইনাস কৰিলে কিমান হ'ব 5 is equal to 10x এর পৰা 1x মাইনাস কৰিলে কিমান হ'ব 9x তেনেহলে আমাক কি লাগে x কি লিখি দিবা 5.4 ডিভাইড বাই 9 তো সোয়া স্টুডেন্টস ইয়াত আমাক কি দশমিকটা তুলি দিব লাগে কিমান গড় আগত দশমিক আছে এক গড় তেনেহলে আমি 10 এর পূরণ দিম 5.4 into 10 ডিভাইড বাই 9 into 10 লবক যদি পূরণ দিছে হরক দিব লাগিব এটি পূরণ করলে কিমান হ'ব পয়েন্ট উঠি যাব 10 টো উঠি যাব কিমান থাকিব 54 ডিভাইড বাই তলত কিমান থাকিব 90 তো এটা ইয়াক আমি 9 এৰে ডিভাইড কৰিব পাৰো 9 10 যা 90 9 6 যা 54 এটো কিমান হ'ব 6 ডিভাইড বাই 10 হ'ব 6 ডিভাইড বাই 10 আমি কিমান লিখি পাৰো 3 2 গুণ কিমান হয় 3 2 গুণ 6 আৰু 5 2 গুণ 10 তাহলে এটো কিমান লিখি পারবো আমি 3 ডিভাইড বাই 5 x ইজ ইকুয়াল টু কিমান পাইছো 3 ডিভাইড বাই 5 এটা হবে কি 5 নম্বৰৰ উত্তৰ এতিয়া আমি 6 নম্বৰটো কৰি দিম চোৱা তো স্টুডেন্টস 6 নম্বৰটো কি আছে 0.345 কিৰ ওপৰত বাৰ আছে 45 এর ওপৰত বাৰ আছে তেনেহলে এই সংখ্যা দুটা কি হ'ব ৰিপিট হ'ব 0.3545 ডট ডট আহি থাকিব লেট ধৰি লোৱা x is equal to 0.3545 ডট ডট লিখি দিয়া এক তোমালোকে 1 নম্বৰ সমীকৰণ দিবা এতিয়া আমি 1 নম্বৰ সমীকৰণ কি হেৰে পূৰণ দিম তোমালোকে নিশ্চয় বুজি পাই আছা 100 এৰ পূৰণ দিম কি পূৰণ দিম কাৰণ দুটা সংখ্যা ৰিপিট হৈ আছে 100 into x is equal to 100 into 0.3545 ডট ডট বুজি পাইছা এটা তোমালোকে এতিয়া পূৰণ কৰি দিয়া 100x is equal to কিমানটা শূন্য আছে দুটা তেনেহলে দুটাৰ পিছত শূন্য বহিব মানে 3 4 ইয়াত আহিব 0.54545 ডট ডট লিখি দিয়া এতিয়া আমি কি কৰিম ইয়াক আমি 2 নম্বৰ সমীকৰণ দিম কিমান দিম 2 নম্বৰ সমীকৰণৰ পৰা 1 নম্বৰটো মাইনাস কৰি দিম চোৱা
2 নম্বৰ সমীকৰণৰ পৰা আমি 1 নম্বৰটো মাইনাছ কৰি দিম চোৱা 100x = 34.545 এটা আমাক দিয়া আছে ডট ডট লিখি দিবা 1 নম্বৰটো কি আছে x = 0 পয়েন্টের তলত পয়েন্টটো বহাই দিয়া পয়েন্টের তলত পয়েন্টটো বহাই দিবা কিমান আছে 34.545 ডট ডট লিখি দিবা এতিয়া মাইনাস কৰি দিয়া এটো কিমান হ'ব 0 এটো 0 এটো 0 এটো 0 5 ৰ পৰা 3 মাইনাস কৰিলে কিমান হ'ব 2.34 ৰ পৰা 0 মাইনাস কৰিলে কিমান হ'ব 34 হ'ব ইকুয়াল টু ইয়াত কিমান থাকিব 99x তেতিয়া আমি কি লিখি পাৰো x = 34.2 ডিভাইড বাই 99 এতিয়া আমি কি কৰিম চোৱা কিমান ঘৰ আগত পয়েন্ট আছে এক ঘৰ তেনাল আমি 10 ৰ পূৰণ দিম চোৱা 34.2 * 10 ডিভাইড বাই 99 * 10 এটা পূৰণ কৰিলে কিমান হ'ব চোৱা এটা পূৰণ কৰিলে কিমান হ'ব পয়েন্টটো উঠি যাব 342 ডিভাইড বাই 990 এটা আমি এটো ভাগ কৰি হৰু বনাম চোৱা ইয়াক আমি কিমান লিখি পাৰো চোৱা 18 * 90 লিখি পাৰো ডিভাইড বাই 18 * 55 লিখি পাৰো 18 আৰু 18 কেনসেল তেনালে কিমান থাকে 19 ডিভাইড বাই 55 এটো হ'ব কি আমাৰ উত্তৰ তো স্টুডেন্ট তোমালোকৰ বুকৰ উত্তৰ মাত এটো ভুল দি আছে এটো হ'ব কি উত্তৰ এতিয়া আমি কি কৰিম তোমালোকক 7 নম্বৰ অংকটো কৰি দিম চোৱা তো স্টুডেন্ট এটো আছে 7 নম্বৰ কিমান আছে 32.1235 35 টো ৰিপিট হৈ আছে 32.1235 ডট লিখি দিবা ডাইরেক্ট লিখি দিবা যে লেট ধরা হল x = 32.1235 ডট লিখি দিবা এক তোমালোকে 1 নম্বৰ সমীকরণ দিবা এতিয়া আমি কি কৰিম 1 নম্বৰ সমীকৰণক আমি 100 এৰ পূৰণ কৰি দিম যেহেতু দুটা সংখ্যা ৰিপিট হৈ আছে এটো কি হ'ব 100x = 100 * 32.1235 ডট ডট লিখি দিবা এটা পূরণ করলে কিমান হ'ব চোৱা 100x = ইয়াত কিমানটা শূন্য আছে দুটা তেনহলে ইয়াৰ পৰা দুটা গৰ পিছত পয়েন্টটো বহিব মানে 32.1235 এক তোমালোকে সমীকৰণ নম্বৰ 2 নম্বৰ দিবা আমি 2 এর পৰা 1 নম্বৰ সমীকৰণটো মাইনাস কৰি দিম 2 নম্বৰ সমীকৰণটো কি আছে 100x = 3212.35 ডট ডট লিখি দিবা আমি 1 নম্বৰ সমীকৰণটো লিখিম 1 নম্বৰ সমীকৰণটো কি আছিল পয়েন্টের তলত পয়েন্টটো বহাই দিবা 32 আছিল তাৰপিছত কি আছিল 1235 মাইনাস কৰি দিয়া মাইনাস চোৱা এটা কিমান হ'ব 99x এটা কিমান হ'ব চোৱা এটা হ'ব 0 এটো 0 5 ৰ পৰা 2 মাইনাস কৰিলে কিমান থাকে 3 3 ৰ পৰা 1 মাইনাস কৰিলে কিমান হ'ব 2 পয়েন্ট 2 ৰ পৰা 2 মাইনাস কৰিলে কিমান হ'ব 0 1 ৰ পৰা আমি 3 মাইনাস কৰিব নৰো এক দালুৱা 11 ৰ পৰা 3 মাইনাস কৰিলে কিমান হ'ব 8 ইয়াত কিমান থাকে 1 বহাই দিয়া তাৰপিছত কিমান হ'ব 3 এটা আমি পাইছো ইকুয়াল টু এটা আমি পাইছো এতিয়া আমাক কি লাগে x এটা পূৰণ হিচাপত আছে সকলে গলে কিমান হ'ব ডিভাইড 1310.23 ডিভাইড বাই 99 আমি এতিয়া কি কৰিম 100 এর পূরণ দিম কিয়া কারণ দুটা করে আগত পয়েন্ট আছে 100 এর পূরণ দিলে কিমান হবে এটা পয়েন্ট উঠি যাবার তলত কিমানটা 0 আহিব দুটা 0 আহিব মানে 318023 ডিভাইড বাই 9900 তো এটা এটো কাটাকাটি কৰিব নৰো এটো হ'ব কি আমাৰ উত্তৰ এতিয়া আমি তোমালোকক 8 নম্বৰটো কৰি দিম চোৱা তো এটা আসল কি 8 নম্বৰ এটা আম কি 7 টো রিপিট আছে 0.3777 ডট ডট লিখি দিবা ডাইরেক্ট লিখি দিবা যে লেট ধরা হল x = 0.3777 ডট ডট লিখি দিবা এক তোমালোকে 1 নম্বৰ সমীকৰণ দিবা 1 নম্বৰ সমীকৰণক আমি কি হিৰে পূৰণ দিম 10 এৰে যেহেতু এটা সংখ্যা রিপিট হৈ আছে 10 প্লাস 10x = 10 * 0.37 ডট ডট এটা পূরণ করে দিয়া 10x ইয়াত কিমান আছে এটা পূরণ করে দিয়া ইয়াত কিমান আছে এটা 0 আছে তেনহলে ইয়াত আহিব এটা গৰ পিছত যাব মানে 3.777 এনেকুৱা আহিব এক তোমালোকে সমীকৰণ নম্বৰ 2 নম্বৰ দিবা 2 নম্বৰৰ পৰা 1 নম্বৰটা মাইনাস কৰি দিম 2 নম্বৰ সমীকৰণটো কি আছিল 10x = 3.777 এক নম্বৰ সমীকৰণটো আছিল কি x =
0.377 এটা ডট ডট হবে, এটা ডট ডট হবে, মাইনাস করে দিয়া এটা কিমান হ'ব 9x, এইটো কিমান হ'ব, এইটো 0, এইটো 0, এইটো কিমান হ'ব 4.3 পৰা 0 মাইনাছ কৰিলে কিমান হ'ব 3। তো চোৱা x আমি কিমান লিখিব পাৰোঁ 3.4 ডিভাইড বাই 9। তো চোৱা ষ্টুডেণ্ট এইটো কি পইণ্ট আছে, পইণ্টটো তুলি দিব লাগে। তেনেহ'লে আমি কি কৰিম 10 পূৰণ কৰি দিম, কিয় যিহেতু এক ঘৰ আগত কি আছে পইণ্ট আছে, পূৰণ কৰি দিয়া ডিভাইড বাই 9 × 10, এটা কিমান হ'ব 34 ডিভাইড বাই কিমান হ'ব 90। তো ষ্টুডেণ্ট আমি কিমান পাইছোঁ 34 ডিভাইড বাই 90, এটা আমি কটাকটি কৰিব পাৰোঁ, কিমান হ'ব 90, তেনেহ'লে কিমান হ'ব 17 ডিভাইড বাই 45, এইটো হ'ব কি আমাৰ উত্তৰ। তো ষ্টুডেণ্ট ইয়ালৈকে কৰিব লগা আছিল ষ্টুডেণ্ট, যদি ভিডিঅ'টো ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু তোমাৰ মতামত কমেণ্ট কৰি জনাবা। থেংক ইউ ষ্টুডেণ্টছ।